বন্দিতাৰ আপুনি চাই আছে DY365 ডিজিটেল শক্তিৰ প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে এবাৰ কংগ্ৰেছে এবাৰ অমিত শাহেও ৰক্ষা কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে 2026ত চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছ শাসনলৈ আহিলে মুখ্যমন্ত্ৰীয়ে অন্যায় যি কৰি আহিছিল সেই অন্যায়ৰ বিচাৰ হ'ব এনে ধৰণৰ এবাৰ হুংকাৰ আমি শুনিবলৈ পাইছো এই মুহূৰ্তত জনাম সবিশেষ আৰু শক্তি প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ চ্যালেঞ্জ দিছে কংগ্ৰেছে এবাৰ অমিত শাহেও ৰক্ষা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাক আৰু গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে 2026ত গঠন কৰিব চৰকাৰ এবাৰ হুংকাৰ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কংগ্ৰেছ শাসনলৈ আহিলে মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ বিচাৰ হ'ব আৰু বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ উঠি পৰি লাগিছে সংগঠনৰ লগতে জনতা আৰু যোগদান কাৰ্যসূচীত কংগ্ৰেছ বিধায়ক আসিফ মহম্মদ নাজাৰ এবাৰ আমি বিস্ফোৰণ শুনিবলৈ পাইছো লাহৰীঘাটত শতাধিক লোকে কংগ্ৰেছত যোগদান কৰিছে আৰু কংগ্ৰেছত যোগদান কৰি বিজেপিক এনেদৰে তোলাধনা কৰিছে শক্তি প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ কংগ্ৰেছে চ্যালেঞ্জ দিছে গৌৰৱ গগৈ চৰকাৰ গঠন কৰিব 2026ত আৰু তাৰ পিছতে বিজেপি চৰকাৰখনে যি অন্যায় কৰি আহিছে সকলোৰে বিচাৰ হ'ব অমিত শাহেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰক্ষা কৰিব নোৱাৰিব বুলি এবাৰ বিস্ফোৰণ ঘটাইছে কংগ্ৰেছে এনেদৰে তোলাধনা কৰিছে বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপি চৰকাৰে যি অন্যায় কৰি আহিছে সকলোৰে বিচাৰ হ'ব বুলি কংগ্ৰেছে এবাৰ বিস্ফোৰণ ঘটাইছে 2026ত গৌৰৱ গগৈ চৰকাৰ গঠন কৰিব আৰু বিজেপিয়ে কৰা সকলো অন্যায়ৰ বিচাৰ হ'ব আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে শক্তি প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ চ্যালেঞ্জ দিছে এবাৰ অমিত শাহেও ৰক্ষা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে 2026ত গঠন কৰিব চৰকাৰ আৰু কংগ্ৰেছ শাসনলৈ আহিলে মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ বিচাৰ হ'ব বুলি উল্লেখ কৰা হৈছে বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ উঠি পৰি লাগিছে সংগঠনৰ লগতে জনতা বিস্ফোৰণ ঘটাইছে কি কৈছে শুনাইছো নিৰ্বাচন সমাগত এই নিৰ্বাচনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি সকলোৱে দেখিছো মই এটাই কথা ক'ব বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ আপোনাক অমিত শাহে বচাব নোৱাৰে এইবাৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াক উজনি অসমৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে আঁকোৱালি লৈছে আৰু আমি এইবাৰ সম্পূৰ্ণভাৱে নিশ্চিত যে এইবাৰ অসমত গৌৰৱ গগৈ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু তেখেতৰ চৰকাৰ হ'লে আপোনাৰ যি পুৰণা কৰ্ম সেইবোৰৰ যোগ্য বিচাৰ হ'ব নিৰ্বাচন সমাগত এই নিৰ্বাচনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি সকলোৱে দেখিছো যে তেখেতে দিনে ৰাতিয়ে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ভোট সেই ভোট দিনে ৰাতিয়ে দেখি আছে ৰাতিপুৱা উঠিলে তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাই কয় সন্ধিয়া হলেও গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কয় ৰাতি হলেও তেখেতে সপোনত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ ভোটে সদায় খেদি আছে কাৰণ তেখেতে যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈছে তেতিয়া তেখেতে দেখিছে যে যি ধৰণে তেখেতে বাকী আৰু ফাঁকিৰ ৰাজনীতি চলাইছে যি ধৰণে ৰাইজক প্ৰতাৰণা কৰিছে তেখেতে এইবাৰ জিকিব নোৱাৰে তাৰ বাবে তেখেতে কিছুদিন আগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি এই যি আগন্তুক 2026ৰ নিৰ্বাচন সেই ৰণ জিকাৰ চেষ্টা কৰিছিলে কিন্তু দেখিলে ৰাইজে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত বিজেপিক ভোট নিদিয়ে তাৰ পিছত কি কৰিলে জানে নতুনকৈ এতিয়া নিৰ্বাচন সমাগত সেইবাবে এতিয়া বিহাৰৰ নিৰ্বাচনত যি ধৰণে বিজেপিয়ে SIR কৰি পেলাই মানুহৰ ভোট বৰ্তন কৰিছিলে সেই একেধৰণে এতিয়া নতুনকৈ আনিব বিচাৰিছে যে নিৰ্বাচনৰ 15 দিন আগত যিসকল মানুহ অসমলৈ আহিব সকলোৱে ভোট দিব পাৰিব মানে অসমৰ ৰাইজৰ তেখেতক ভোট নালাগে তেখেতক লাগি আছে UP বিহাৰৰ পৰা এতিয়া বহিৰাগত ৰাজ্যৰ পৰা আনি পেলাই ভোট তাৰ পৰা এটাই কথা বুজা গৈছে যে এইবাৰ অসমৰ সকলো সম্প্ৰদায়ৰ লোকে সকলো ধৰ্মৰ লোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক বিশ্বাসত লোৱা নাই আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়াৰ পৰা দায়িত্বভাৰ লৈছে তেতিয়াৰ পৰাই সংগঠন কিদৰে সক্ৰিয় কৰিব লাগে তাৰ কাৰণে বুটে বুটে প্ৰত্যেক বিধায়ক
প্ৰত্যেক দলীয় কৰ্মকৰ্তাক কৈছে আৰু যাৰ কাৰণে তেখেতে আমাৰ বুট আমাৰ দায়িত্ব এটা কাৰ্যসূচী লৈছে আৰু তাকে আগত লৈ আমি প্ৰত্যেক বিধায়কে বা প্ৰত্যেক দলীয় সংগঠনৰ লগত জড়িত প্ৰত্যেকজন কৰ্মীয়ে এতিয়া বুটে বুটে গৈ আছো কাৰণ আমাৰ সভাপতিয়ে এটাই বিশ্বাস কৰে যে সংগঠন শক্তিশালী হলে আমি বিজেপিৰ যি গণতন্ত্ৰ বিৰোধী আৰু বিজেপিৰ যি সংবিধান বিৰোধী কাম কাজ এইবোৰ আমি ৰাইজৰ মাজত লৈ যাব লাগে আৰু কংগ্ৰেছে আগন্তুক দিনত নিৰ্বাচন জিকি কি কামবোৰ কৰিব এইবোৰ ৰাইজৰ মাজলৈ লৈ যাব লাগে সেইকাৰণে আমি এতিয়া বুটে বুটে সভা পাতি পেলাই বুটৰ মানুহবোৰক এই বিজেপিয়ে বিগত 10 বছৰত কি ধৰণে মানুহক প্ৰতাৰণা কৰিলে কি ধৰণে হিন্দু মুছলিমৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি ফচাই আনফালে মানুহক প্ৰতাৰণা কৰি আছে মূল্যবৃদ্ধি নিবনুৱাৰ সমস্যা আপোনাৰ চাৰিওফালে আপোনাৰ যি বাতাবৰণ এইবোৰে আমি মানুহক অৱগত কৰি আছো আৰু আমি আশা কৰো যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা গাদীচ্যুত হ'ব ৰাইজে এইবাৰ পৰিত্ৰাণ হিমন্ত বিশ্ব শৰ্মা পৰিত্ৰাণ পাবৰ কাৰণে উঠি পৰি লাগিছে শদিয়াৰ পৰা আপোনাৰ ধুবুৰীলৈকে প্ৰত্যেকজন আমি সকলোৱে দেখিছো বা আপোনালোকে দেখিছে আন্দোলনৰ ফালে আগবাঢ়ি গৈছে কিছুদিন আগতে চাহ জনগোষ্ঠীৰে হওক আহোম মৰাণ মটক বিভিন্ন সম্প্ৰদায়ৰ মানুহে এতিয়া আন্দোলনত নামিছে কাৰণ প্ৰত্যেকে হিমন্ত বিশ্ব শৰ্মাৰ যি ৰাজনীতি বিভাজনময়ী ৰাজনীতি সেইটো হওক ধৰ্মৰ ভিত্তিতে হওক বা জাতিৰ ভিত্তিতে হওক যি বিভাজনকাৰী ৰাজনীতি এই ৰাজনীতি বুজি পাইছে আৰু বিজেপিৰ এই ৰাজনীতিৰ পৰা ৰাইজ অতিষ্ঠ হৈ পেলাই এইবাৰ ৰাইজে কংগ্ৰেছক ভোট দিব বুলি আমি আশাবাদী আমি কংগ্ৰেছ দল সদায় একত্ৰিত হৈ আছো কোনোবাই কাৰোবাৰ পৰিচালনা কৰি বিভেদকামী কথা বতৰা ক'ব পাৰে কিন্তু তাক লৈ আমাৰ কংগ্ৰেছ কৰ্মীসকল আমাৰ নেতা কৰ্মীসকল হতাশ নহয় আমি কংগ্ৰেছ দল সদায় শক্তিশালী ৰূপত আছো সদায় শক্তিৰে আমি যুঁজিবলৈ সাজু হৈ আছো এতিয়া কথা হৈছে কি যিসকল মানে ব্যক্তিয়ে দলৰ বিৰূপ মন্তব্য কৰিছে ব্যৱস্থা গ্ৰহণ নিশ্চয় হ'ব কাৰণ আমি অলৰেডি আমি প্ৰেচিডেণ্টৰ লগত কথা পাতিছো আমাৰ জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ লগতো মই কথা পাতিছো যে দলটোৰ ক্ষতি হোৱা কাম কৰিব যেহেতু মই সাংগঠনিক সম্পাদক মই আজি প্ৰেচিডেণ্টৰ লগত কথা পাতিছো জিলা প্ৰেচিডেণ্টৰ লগত দলৰ অনিষ্ট হোৱা কাম দলৰ ক্ষতি হোৱা কাম যে নকৰক সি যিমান ডাঙৰ নেতা নহওক আমি জিলা পৰ্যায়ৰ পৰা যি ধৰণৰ অনুশাসনৰ ব্যৱস্থা ল'ব লাগে আমি অনুশাসনৰ ব্যৱস্থা ল'বলৈ আমি প্ৰস্তুত আছো সাজু আছো কোনো নেতাই কংগ্ৰেছ দলৰ ক্ষতি হোৱা কাম কৰিব নোৱাৰিব জিলা কংগ্ৰেছৰ ক্ষতি হোৱা কাম কৰিব নোৱাৰে আমি মই এটাই কথা ক'ব বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ আপোনাক অমিত শ্বাহে বচাব নোৱাৰে এইবাৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াক উজনি অসমৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে আঁকোৱালি লৈছে আৰু আমি এইবাৰ সম্পূৰ্ণভাৱে নিশ্চিত যে এইবাৰ অসমত গৌৰৱ গগৈ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু তেখেতৰ চৰকাৰ হ'লে আপোনাৰ যি পুৰণা কৰ্ম সেইবোৰৰ যোগ্য বিচাৰ হ'ব নিৰ্বাচন সমাগত এই নিৰ্বাচনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি সকলোৱে দেখিছো যে তেখেতে দিনে ৰাতিয়ে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ভোট সেই ভোট দিনে ৰাতিয়ে দেখি আছে ৰাতিপুৱা উঠিলে তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাই কয় সন্ধিয়া হলেও গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কয় ৰাতি হলেও তেখেতে সপোনত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ ভোটে সদায় খেলি আছে কাৰণ তেখেতে যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈছে তেতিয়া তেখেতে দেখিছে যে যি ধৰণে তেখেতে বাকী আৰু ফাঁকিৰ ৰাজনীতি চলাইছে যি ধৰণে ৰাইজক প্ৰতাৰণা কৰিছে তেখেতে এইবাৰ জিকিব নোৱাৰে তাৰ বাবে তেখেতে কিছুদিন আগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি এই যি আগন্তুক 2026 নিৰ্বাচন সেই ৰণ জিকাৰ চেষ্টা কৰিছিলে কিন্তু দেখিলে ৰাইজে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত বিজেপিক ভোট নিদিয়ে তাৰ পিছত কি কৰিলে জানে নতুনকৈ এতিয়া নিৰ্বাচন সমাগত সেইবাবে এতিয়া বিহাৰৰ নিৰ্বাচনত যি ধৰণে বিজেপিয়ে SIR কৰি পেলাই মানুহৰ ভোট বৰ্তন কৰিছিলে সেই একেধৰণে এতিয়া নতুনকৈ আনিব বিচাৰিছে যে নিৰ্বাচনৰ 15 দিন আগত যিসকল মানুহ অসমলৈ আহিব সকলোৱে ভোট দিব পাৰিব মানে অসমৰ ৰাইজৰ তেখেতক ভোট নালাগে তেখেতক লাগি আছে UP বিহাৰৰ পৰা এতিয়া বহিৰাগত ৰাজ্যৰ পৰা আনি পেলাই ভোট তাৰ পৰা এটাই কথা বুজা গৈছে যে এইবাৰ অসমৰ সকলো সম্প্ৰদায়ৰ লোকে সকলো ধৰ্মৰ লোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক বিশ্বাসত লোৱা নাই ইয়াৰ কাৰণ হৈছে
যে কিছুদিন আগতে আমি সকলোৱে দেখিছো জোনমণি ৰাভাৰ লগত কি হৈছিলে SIT গঠন কৰিলে কিন্তু আজিলৈকে সেই SIT একো উত্তৰ দিব নোৱাৰিলে আৰু কিছুদিন আগতে আমি সকলোৱে জানো যে আমাৰ ধুৰাকণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু তেখেতে কি ধৰণে মৃত্যুবৰণ কৰিলে তাৰ কাৰণে SIT বনালে কিন্তু আজিলৈকে কোনো একশ্যন হোৱা নাই আৰু তাৰ যোগ্য প্ৰত্যুত্তৰ এইবাৰ ৰাইজে দিব আমি সকলোৱে দেখিছো